নমস্কাৰ মই মৌজিদ বন্ধুসকল পলকতা স্বাগতী সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আপোনাৰ ঘৰত বাইক বা চাৰিচকীয়া বাহন থাকিলে সাৱধান। এতিয়াৰ পৰা সামান্য ভুল কৰিলে আপুনি ভৰিব লাগিব 25,000 টকা পৰ্যন্ত জৰিমনা, লগতে যাব লাগিব জেললৈ। ৰাজ্যৰ ৰাজপথে চলিব পৰিবহণ বিভাগৰ অভিযান। যান বাহনৰ চালক আৰু গৰাকীৰ বাবে আহি গ'ল নতুন নিৰ্দেশনা। ৰাজপথত বাহন ওলোৱাৰ পূৰ্বে সাৱধান। নিয়ম অমান্য কৰিলেই ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ জৰিমনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা ভৰিব লাগিব, লগতে 6 মাহৰ জেল হ'ব। আৰু লগতে কি কি নিয়ম অমান্য কৰিলে কিমান টকা জৰিমনা ভৰিব লাগিব চাওঁ আহক। আৰু পুনৰবাৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা আৰু 2 বছৰ পৰ্যন্ত জেল হ'ব। অৰ্থাৎ সুৰাপান কৰি দ্বিতীয়বাৰ গাড়ী চলালে 15,000 টকাৰ জৰিমনা ভৰিব লাগিব আৰু 2 বছৰ পৰ্যন্ত জেল হ'ব। ছিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা ভৰিব লাগিব। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি। দুচকীয়া বাহনত 3জন উঠিলে 1,000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা আৰু 3 মাহৰ জেল হ'ব। আৰু বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা ভৰিব লাগিব। প্ৰদূষণ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহ পৰ্যন্ত জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি। অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা ভৰিব লাগিব। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা, লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব। অৰ্থাৎ 18 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীক আপোনাৰ বাইক বা চাৰিচকীয়া বাহন চলাবলৈ দিলে 25,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি আৰু আপোনাৰ 3 বছৰ পৰ্যন্ত জেল হ'ব। আৰু লগতে এবছৰলৈ বাতিল কৰি দিয়া হ'ব সেই বাহনখনৰ পঞ্জীয়ন। আৰু 25 বছৰ বয়সলৈকে সেই নাবালকগৰাকীয়ে নাপাব ড্ৰাইভিং লাইচেন্স। গতিকে আপুনি আপোনাৰ বাহনখন লৈ ৰাজপথত ওলোৱাৰ পূৰ্বে সাৱধান হওক, ভালদৰে চাই লওক আপোনাৰ বাহনৰ নথিপত্ৰ ঠিকে আছে নে নাই। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যত পুনৰ বাজি উঠিছে যুদ্ধৰ দামামা। আমেৰিকাৰ আক্ৰমণৰ ভয়ংকৰ প্ৰত্যুত্তৰ দিলে ইৰাণে। এইবাৰ একেলগে আমেৰিকাৰ 8টাকৈ সেনাৰ ঘাটিত আক্ৰমণ ইৰাণৰ। আমেৰিকাৰ প্ৰতিটো আক্ৰমণৰ ভয়ংকৰ প্ৰত্যুত্তৰ দিয়া হ'ব। একেলগে আমেৰিকাৰ 8টা সেনাৰ ঘাটিত আক্ৰমণ ইৰাণৰ। মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সেনাৰ ঘাটিক লক্ষ্য কৰি বেলিষ্টিক মিছাইল নিক্ষেপ ইৰাণৰ। কুৱেইট স্থিত আলী অল ছলেম বেছত মিছাইল নিক্ষেপ ইৰাণৰ। লগতে বাহৰেইন স্থিত ছলমান বন্দৰত থকা 5ম বহৰৰ নৌসেনাৰ ঘাটিত আক্ৰমণ ইৰাণৰ। ইৰাণৰ 10টা সেনাৰ ঘাটিত আমেৰিকাৰ আক্ৰমণৰ পাছতে এই প্ৰত্যুত্তৰ দিছে ইৰাণে। আৰু এতিয়া ভংগ হোৱাৰ দিশে ইৰাণ আমেৰিকাৰ যুদ্ধবিৰতি ভংগৰে 24 ঘণ্টাত ইৰাণৰ সেনাৰ ঘাটিত দুবাৰকৈ আক্ৰমণ আমেৰিকাৰ। আৰু ইয়াৰ পিছতে ইৰাণে মন্তব্য কৰিছে যে আমেৰিকাৰ প্ৰতিটো আক্ৰমণৰ ভয়ংকৰ প্ৰত্যুত্তৰ দিয়া হ'ব। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এইবাৰ BTCত চলিব উচ্ছেদ অভিযান। বুলডোজাৰ লৈ সাজু হাগ্ৰামা মহিলাৰীৰ চৰকাৰ। BTCত এইবাৰ একেলগে 900 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। আৰু উচ্ছেদক লৈ ডাঙৰ মন্তব্য BTC চিফ হাগ্ৰামা মহিলাৰীৰ। এইবাৰ BTCত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে হাগ্ৰামা মহিলাৰীৰ চৰকাৰ। এইবাৰ একেলগে 900 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ। উচ্ছেদক লৈ ডাঙৰ মন্তব্য BTC চিফ হাগ্ৰামা মহিলাৰীৰ। একেলগে 93টা পৰিয়ালক উচ্ছেদ চলোৱা হ'ব। আৰু উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপিত কৰা হ'ব এই উচ্ছেদিত পৰিয়ালসমূহক।
এপিডিচিএলক ভূমি হস্তান্তৰৰ বাবে প্ৰস্তুতি চলাইছে হাগ্ৰামা চৰকাৰে। আৰু এই সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কৈছে একেলগে 900 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা সানিলে লম্পট শিক্ষক মুকুল ৰাজবংশীয়ে। এইবাৰ টিউচন কৰাৰ চলেৰে কিশোৰীৰ সৈতে অপকৰ্ম প্ৰধান শিক্ষক মুকুল ৰাজবংশীৰ। সভ্য সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা সংঘটিত হৈছে নলবাৰীত। পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কলা দাগ সানিলে লম্পট শিক্ষকে। ছাত্ৰীক যৌন আতিশায্য চলোৱাৰ অভিযোগ শিক্ষক মুকুল ৰাজবংশীৰ বিৰুদ্ধে। টিউচন কৰাৰ চলেৰে কিশোৰীৰ সৈতে অপকৰ্ম লম্পট শিক্ষক মুকুল ৰাজবংশীৰ। ঘটনা সন্দৰ্ভত নলবাৰী থানাত শিক্ষক মুকুল ৰাজবংশীৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগীৰ। আৰু প্ৰধান শিক্ষক মুকুল ৰাজবংশীৰ এই কুকাণ্ডক লৈ এতিয়া সমগ্ৰ অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, ভাঙি পেলোৱা হ'ব গুৱাহাটী মেডিকেল কলেজ হাস্পতাল চমুকৈ GMCH। আৰু 42 মাহৰ ভিতৰত সাজু হৈ উঠিব নতুন GMCH। নতুনকৈ নিৰ্মাণ হ'বলগা GMCHৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ঠিকাদাৰী প্ৰতিষ্ঠানটোক নক্সা সলনি কৰাৰ নিৰ্দেশ। নিবিদাৰ সময়ত দিয়া নক্সা কিছু সলনিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। আৰু নতুন নক্সা মুখ্যমন্ত্ৰীক নিদিয়ালৈকে নিৰ্মাণ কাৰ্য আৰম্ভ নকৰিবলৈ নিৰ্দেশ। অৱশ্যে পুৰণি অট্টালিকাৰ ভঙা চিঙাৰ কাম কৰিব পাৰিব এই সময়ছোৱাত। পৰৱৰ্তী খবৰ, মাত্ৰ 642 টকাতে পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। LPG চিলিণ্ডাৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। দেশৰ উদ্যোগিক আৰু বাণিজ্যিক LPG উপভোক্তাসকলৰ বাবে এক অতি স্বস্তিদায়ক খবৰ। কেন্দ্ৰীয় চৰকাৰে অনা ঘৰুৱা চিলিণ্ডাৰ যোগানৰ ক্ষেত্ৰত আৰোপ কৰা সকলো ধৰণৰ খণ্ডভিত্তিক বাধা নিষেধ অনতি বিলম্বে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। আৰু ইয়াৰ লগে লগে হোটেল, ৰেষ্টুৰেণ্ট আৰু ক্ষুদ্ৰ উদ্যোগসমূহে এতিয়াৰ পৰা পশ্চিম এছিয়াৰ সংকটৰ পূৰ্বৱৰ্তী সময়ৰ দৰেই সম্পূৰ্ণ পৰিমাণে গেছ চিলিণ্ডাৰ লাভ কৰিব। শেহতীয়াকৈ দেশৰ দৰিদ্ৰ তথা মধ্যবিত্ত পৰিয়ালসমূহক সকাহ দি কেন্দ্ৰীয় চৰকাৰে মাত্ৰ 642 টকাত ঘৰুৱা LPG চিলিণ্ডাৰ যোগান ধৰাৰ ব্যৱস্থা অব্যাহত ৰাখিছে। বিশ্ব বজাৰত খাৰুৱা তেল আৰু গেছৰ মূল্য বৃদ্ধিৰ মাজতো চৰকাৰে গ্ৰহণ কৰা বিশেষ ৰাজসাহায্য নীতিৰ বাবে সৰ্বসাধাৰণ গ্ৰাহকে কম মূল্যত ৰন্ধন গেছ ক্ৰয় কৰাৰ সুযোগ লাভ কৰিছে। অৱশ্যে এই বিশেষ সুবিধাটো সকলো সাধাৰণ গ্ৰাহকৰ বাবে প্ৰযোজ্য নহয়। এই ৰেহাই মূল্য কেৱল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অন্তৰ্গত সংযোগ থকা হিতাধিকাৰীসকলেহে লাভ কৰিব। ৰাজধানী দিল্লীত সাধাৰণ গ্ৰাহকৰ বাবে 14.2 কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 942 টকা। কিন্তু উজ্জ্বলা যোজনাৰ গ্ৰাহকসকলে প্ৰতিটো চিলিণ্ডাৰত 300 টকাৰ পোনপটীয়া ৰাজসাহায্য লাভ কৰে। ইয়াৰ ফলত হিতাধিকাৰীৰ বেংক একাউণ্টলৈ 300 টকা ঘূৰি আহে আৰু চিলিণ্ডাৰটোৰ কাৰ্যকৰী মূল্য বা ইফেক্টিভ প্ৰাইচ হৈ পৰে মাত্ৰ 642 টকা। উল্লেখযোগ্য যে চৰকাৰে বাজেট আৰু বিত্তীয় সন্তোলন ৰক্ষা কৰিবলৈ শেহতীয়াকৈ উজ্জ্বলা যোজনাৰ ৰাজসাহায্যপ্ৰাপ্ত চিলিণ্ডাৰৰ সংখ্যাত কিছু সাল সলনি কৰিছে। নতুন নিয়মানু অনুসৰি হিতাধিকাৰীসকলে এতিয়াৰ পৰা বছৰেকত প্ৰথম 4টা চিলিণ্ডাৰত গেছ ভৰালে 300 টকাকৈ ৰাজসাহায্য লাভ কৰিব। ইয়াৰ পিছত যদি অতিৰিক্ত চিলিণ্ডাৰৰ প্ৰয়োজন হয় তেন্তে সাধাৰণ গ্ৰাহকৰ দৰে নিৰ্ধাৰিত বজাৰ মূল্য পৰিশোধ কৰিব লাগিব। চৰকাৰী তথ্য অনুসৰি এটা সাধাৰণ উজ্জ্বলা যোজনাৰ পৰিয়ালত গড়ে বছৰি 4টা চিলিণ্ডাৰৰ প্ৰয়োজন হয় আৰু সেইবাবেই এই সীমা ধাৰ্য কৰা হৈছে। আৰু এই সুবিধা আপুনি কেনেকৈ লাভ কৰিব চাওঁ আহক। যদি আপোনাৰ ঘৰত উজ্জ্বলা যোজনাৰ গেছ সংযোগ নাই তেন্তে আপুনি প্ৰথমে আবেদন কৰিব লাগিব। আবেদনকাৰী কেৱল দৰিদ্ৰ বা BPL পৰিয়ালৰ প্ৰাপ্তবয়স্ক মহিলা হ'ব লাগিব। ঘৰত পূৰ্বৰে পৰা আন কোনো LPG সংযোগ থাকিব নোৱাৰিব। আৰু প্ৰয়োজনীয় নথিপত্ৰ যেনে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, বেংক একাউণ্ট নম্বৰ, IFSC কোড আৰু
পাছপোৰ্ট সাইজৰ ফটো লাগিব। তাৰ পিছত আপুনি ওচৰৰ যিকোনো গেছ এজেন্সিলৈ গৈ অফলাইন ফৰ্ম পূৰণ কৰিব পাৰে অথবা উজ্জ্বলা যোজনাৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তেও অনলাইন আবেদন কৰিব পাৰে। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। জালুকবাৰী আৰক্ষীৰ জালত বহিৰ্ৰাজ্যৰ 6জনীয়া ডকাইতৰ দল। আদাবাৰী অৱস্থিত অবিহাৰিকা হোটেলৰ পৰা আৰক্ষীৰ দলটোৱে এই ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰে। মহানগৰীৰ জালুকবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান। এই অভিযানত এটা বহিৰ্ৰাজ্যৰ ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আদাবাৰীত অৱস্থিত অবিহাৰিকা হোটেলৰ পৰা আৰক্ষীৰ দলটোৱে এই ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে এই ডকাইতৰ দলটোৱে দীৰ্ঘদিন ধৰি ৰেল যাত্ৰীসকলক লক্ষ্য কৰি বিভিন্ন ৰেল ষ্টেচনত লুটপাট চলাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। ধৃত আটাইকেইজন অপৰাধী হাৰিয়ানাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ডকাইতকেইটা হৈছে ক্ৰমে সোনু, কৃষ্ণ ৰাণা, কুলদীপ, প্ৰবীণ কুমাৰ, সত্যৱান আৰু সঞ্জয় কুমাৰ। বৰ্তমান জালুকবাৰী আৰক্ষীয়ে ধৃত ডকাইতকেইটাক জিম্মাত লৈ তীব্ৰ জেৰা অব্যাহত ৰাখিছে। এই চক্ৰটোৰ সৈতে স্থানীয় কোনো লোক জড়িত আছে নেকি আৰু পূৰ্বে তেওঁলোকে কি ডকাইতি কাণ্ড সংঘটিত কৰিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্য লাভ কৰিবলৈ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তুলিছে।